ৰাজনীতিত যুৱ শক্তিৰ অংশগ্ৰহণ এক গুৰুত্বপূৰ্ণ চৰ্চিত বিষয় আৰু যুৱ শক্তিৰ চিন্তাৰে নিৰ্ণিত যি ভোটাধিকাৰ সাব্যস্ত হোৱাৰ পিছত চৰকাৰ গঠন হয় সেই চৰকাৰৰ এটা বিশেষ শক্তি থাকে আৰু সেই যুৱ শক্তিয়ে সেই চৰকাৰ গঠনৰ ক্ষেত্ৰত যি এক আৱাজ যি তেওঁলোকৰ সমৰ্থন যি তেওঁলোকৰ অংশগ্ৰহণ এই অংশগ্ৰহণৰে দেশক এক উন্নতিমুখী দিশলৈ লৈ যোৱাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব পাৰে। নমস্কাৰ জনাইছোঁ আৰু ডেমক্ৰেচি ষ্টুডিঅ'ৰ পৰা ডেমক্ৰেটিক ডিছকাশ্যনলৈ মই মৰম কুমাৰ আৰু আজি ডেমক্ৰেটিক ডিছকাশ্যনত আমি এগৰাকী যুৱ নেতাক যুৱ কৰ্মীক যুৱ ৰাজনৈতিক কৰ্মীক আমি আমন্ত্ৰণ কৰি আনিছোঁ। তেওঁ হ'ল ৰৌনাক ইছলাম আৰু ৰৌনাক আমাৰ লগত আছে। ৰৌনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। আৰু ৰৌনাক এগৰাকী কংগ্ৰেছৰ যি যুৱ কংগ্ৰেছ শাখা যুৱ কংগ্ৰেছৰ নেতা হিচাপে কাম কৰি আছে আৰু এন এছ ৱাইত তেওঁ দক্ষতাৰে কাৰ্যনিৰ্বাহ কৰিছিলে আৰু তেওঁ BRM যি ল' কলেজৰ পৰা ইতিমধ্যে তেওঁ ল' ডিগ্ৰীও গ্ৰহণ কৰিছে। পোনে পোনে স্বাগতম জনাই যিহেতু নিৰ্বাচন চলি আছে আৰু নিৰ্বাচনত যুৱ শক্তিৰ অংশগ্ৰহণে এক বিশেষ দিশ নিৰ্ণয় কৰিব পাৰে। গতিকে 2024 লোকসভা নিৰ্বাচন আৰু যুৱ শক্তি এই সন্দৰ্ভত আপোনাৰ ৰায় কোনটো? চাওক, 2024 নিৰ্বাচনটো এটা জটিল নিৰ্বাচন হয়। যুৱ শক্তিৰ কথা যদি আপুনি যদি ক'ব যায় তেনেহ'লে যুৱক যোনবিলাক য়াং জেনেৰেশ্যন যোনবিলাক BA কৰি কিনে তাৰপিছত ছাপ'জিংলি ল' কৰে বা মেডিকেল কৰিছে, সিহঁতক কি লাগে? চাকৰি লাগে। চাকৰি কৰি কিনে বা কোনোবা হয়তো বিজনেছ কৰিব, বিজনেছ কৰি কিনে ভালকৈ ষ্টেবলিছ হ'ব বিচাৰে। এই যে চাকৰি কৰিব, মোদী ডাঙৰীয়াই যে 2 কোটি চাকৰি দিম বুলি কৈছিলে, দিছে জানো? দিয়া নাই। তাৰপিছত তাৰপিছত যে বিজনেছ কৰিম বুলি যে কৈছিলে, মানে যুৱকবিলাকে যে বিজনেছ কৰিম বুলি ইচ্ছা যে কৰি আছে, তো বিজনেছতো GST নিচিনা টেক্স লগাই কিনে বিজনেছটো ইমান ডাউনফল কৰি দিলে। আজি আমাৰ ইণ্ডিয়ান কাৰেঞ্চি ইমান ডাউনত পৰি গৈছে, সেইটো মানে চিন্তাৰ বাহিৰত। তো আমাৰ দেশৰ এই পৰিৱেশটো মানে ইউথবিলাকে যে এই কথাটো চিন্তাধাৰা কৰি কিনে ভোট দিব আৰু এই প্ৰকাৰে 2024 এটা মানে আহম ভূমিকা এটা মানে চলিব মই ভাবোঁ। আৰু তাৰমানে যুৱ শক্তি বৰ্তমানৰ যিটো শাসনতন্ত্ৰত থকা মুৰব্বীসকল, শাসনতন্ত্ৰৰ ছিষ্টেমত থকা যিটো দল বা যিখন চৰকাৰ, তেওঁলোকৰ ওপৰত বিতুষ্ট নেকি? হয়, অসন্তুষ্ট, ডিছৰেচপেক্ট। মানে হয়, মানে অসন্তুষ্ট একদমেই নহয়। কাৰণ যি প্ৰকাৰে কংগ্ৰেছ চৰকাৰ থাকোঁতে মানে প্ৰত্যেকটো যুৱকে গভৰ্ণমেণ্ট চাকৰি পাইছিলে, আজিকালি সেই গভৰ্ণমেণ্ট চাকৰিটো নাপায়তো। আপুনি যদি চাই BA পাছ যোনবিলাক ষ্টুডেণ্ট হৈ আছে, আজি ৰিক্সা চলাই আছে, আজি ঠেলা চলাই আছে। মই কোৱা নাই যে সেই ঠেলা চলা বা ৰিক্সা চলা কামটো বেয়া, কিন্তু এটা BA পাছ বা এটা MA পাছ ষ্টুডেণ্ট এটা কিহৰ কাৰণে সি তাতে যাব? আজি BJP চৰকাৰে কি কৈ আছে? BJP চৰকাৰে আনএমপ্লয়মেণ্টটো ঢাকিবৰ কাৰণে বেলেগ এটা টপিক আনি আছে যে কি নাই, আমি চাওক এইটো আমি কৰিছোঁ। যেনেকুৱা অৰুণোদয় আঁচনি বা কিবা কিবি আঁচনি এনেকুৱা কৰি কেনে মানে মানুহক মেনুপুলেট কৰি কেনে ভোট ল'বলৈ চেষ্টা কৰি আছে। সেইটো কিয় হৈছে? কাৰণ BJP চৰকাৰৰ মানুহো জানে, যোনবিলাক লিডাৰ্ছ আছে সিহঁতেও জানে যে কি নাই, আমি ইয়াতে এই যোনটো আমি 2 কোটি চাকৰি দিম বুলি আমি কৈছিলোঁ, 15 লাখ টকাকৈ দিম বুলি আমি কৈছিলোঁ, সেইটোত আমি বিফল হৈছোঁ। এতিয়া ৰাইজে বুজি পাইছে আৰু ৰাইজে এইটো ইছ্যুত আমাক ভোট নিদিয়ে। এইটোত আমাক এটা বেলেগ চিন্তাধাৰা কৰিব লাগিব। সেইমতে সিহঁতে ব্লু প্ৰিণ্টটো বনাইছে আৰু সেই ব্লু প্ৰিণ্টটো যোনটো ব্লু প্ৰিণ্ট বনাইছে আৰু সিহঁতে বিফল হ'বলৈ গৈ আছে। সেইটো আচ্ছা, যিহেতু আমাৰ যুৱ শক্তিৰ গোটেই আলোচনাটো হ'ব, হিমন্ত বিশ্ব শৰ্মা বা BJPৰ ফালৰ পৰা এই কথা কোৱা হৈছে যে 3 বছৰ হওঁতেই তেওঁলোকে 1 লাখ চাকৰি দিছে। আৰু আটাইতকৈ ডাঙৰ পইণ্টটো এইটোৱেই যে তেওঁ অলপতেও কৈছে, ব্ৰেকিং নিউজত আহি আছে, যে আমি প্ৰতিটো চাকৰিৰ বাবদ 5 পৰা 10 লাখ ভেটি ল'ব পাৰিলোহেঁতেন। অৰ্থাৎ কংগ্ৰেছৰ দিনত কেৱল দুৰ্নীতি, ৰাস্তা ঘাট চাব নোৱাৰি,
ৰাস্তা ঘাট ক'তো হোৱা নাছিলে যদি আমি কেৱল ইউথৰ ক্ষেত্ৰত আবদ্ধ থাকি কথাটো ক'ব যাওঁ চাকৰিৰ ক্ষেত্ৰত কেৱল কিনা বেচাৰ বজাৰ বহিছিলে তাত দুখীয়া মানুহৰ কোনো সম্ভাৱনা নাছিলে এই কথা কিন্তু হিমন্ত বিশ্ব শৰ্মাই কোৱা নহয় আমিও সমাজত দেখি থকা কথা আছিলে গতিকে তেনে ক্ষেত্ৰত যদিও বা বিজেপিয়ে চাকৰি সংখ্যা কম কৰি দিছে কিন্তু দুৰ্নীতিমুক্তভাৱে দুখীয়া পৰিয়ালৰ সন্তানক দিছিল কিন্তু কংগ্ৰেছে কেৱল দুৰ্নীতি কৰিছিল কেৱল তেওঁলোকৰ দালালসকলে খাইছিল তেওঁলোকৰ মন্ত্ৰীসকলে অট্টালিকা বনাইছিল সাধাৰণ ৰাইজৰ মাজত তেওঁলোকে বিশেষ যাব চেষ্টা কৰা নাছিল এতিয়া ভগাই ভগাই খাইছিলে দুৰ্নীতিৰ তেওঁলোকে নিজৰ মাজতে চলাই আছিলে কিন্তু বিজেপিৰ দিনত দুৰ্নীতি কমাবলৈ উল্লেখ কৰা হৈছে আৰু কৈছে যে তেওঁলোকে চাকৰি দিয়াৰ নামত এটাকো নলকৈ চাকৰি দিবলৈ সক্ষম হৈছে এয়া হ'ল তেওঁলোকৰ প্ৰত্যুত্তৰ এতিয়া একচুৱেলি আপুনি যোনটো কুৱেশ্যন কৰিলে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত একচুৱেলি মই কনফিউজ হৈ গৈছোঁ যে হেমন্ত বিশ্ব শৰ্মাই এনেকুৱা কথা কিয়ৰ কাৰণে ক'লে কাৰণ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কংগ্ৰেছৰ দিনত যেতিয়া এইবোৰ কৰাপশ্যনৰ কথা কৈছে সেইটো টাইমততো তেখেত নিজে কংগ্ৰেছত আছিলে তেতিয়া আছিল এতিয়াতো বিজেপি এতিয়া বিজেপি হৈ গৈছে সেইকাৰণে আমাৰ এনচাৰটো বিজেপিৰ পৰা কংগ্ৰেছৰ পৰা এইকাৰণে লাগে তো কংগ্ৰেছৰ হৈ সেইটোৱে কৰিছিল এতিয়াতো বিজেপিৰ আছে তেওঁ কৰিছিল সঁচা কিন্তু আল্টিমেটলি কংগ্ৰেছৰ ছিষ্টেমটোৱে কৰিছিল এই কথাটো কৈছে কংগ্ৰেছৰ ছিষ্টেমটো চাওক মানে কংগ্ৰেছৰ ছিষ্টেমটো দুৰ্নীতিগ্ৰস্ত এইটো কথা কৈছে সেইটোৱে এতিয়া কৈ আছে তেখেতে এতিয়া কৈ আছে যে কংগ্ৰেছৰ ছিষ্টেমটো মানে বেয়া হৈ আছে কাৰণ তেখেত নিজে প্ৰতিশ্ৰুতি দিছিলে CM হোৱাৰ পিছত যে 25 lakhs প্ৰত্যেকটো ইউথক দিব বিফল হৈ কেনে তেখেত এইটো মই গম নাপাওঁ তেখেত যিহেতু হেডলাইন মাষ্টাৰ হয় নেকি তেখেতে হেডলাইন মাষ্টাৰ হয় 1 লাখ চাকৰি দিছোঁ বুলি তেখেতে কৈ আছে ব্ৰেকিং নিউজত কৰে তো এইটো মানে মেনিপুলেশ্যনছ অলপ আগতে মই ক'লোঁ যে এইটো মেনিপুলেশ্যন কৰি আছে যে নাই এইটো মই কৰা নাই এইটোতো কংগ্ৰেছৰ টাইমতো এনেকুৱা হৈছিলে চ' মানে তেখেতৰ ভুলটো তেখেত যে গিল্ট কিন্তু এই কথাটো আপুনি মানি ল'ব লাগিব যে কংগ্ৰেছৰ দিনত চাকৰি পাবৰ কাৰণে কেনেদৰে টকাৰ বজাৰ চলাইছিলে যদিও বা টেটৰ সময়ত টেট শিক্ষকৰ জৰিয়তে টকা নোহোৱাকৈ চাকৰি হৈছিল বাৰু হিমন্ত বিশ্ব মুখ্যমন্ত্ৰী আছিল তেওঁ নিজৰ কথাটো কয় কিন্তু কংগ্ৰেছৰ দিনত যে চাকৰিৰ ক্ষেত্ৰত এগৰাকী ইউথে চাকৰি পাবৰ কাৰণে যে মোৰ হাতত টকা নাই ক'ত চাকৰি পাম এই কথাটো আপুনিও হয়তো আমাতকৈ বহুত সৰু বা হয়তো অৱগত নহয় এনেকুৱা কথা নিশ্চয় শুনিছে যে আমাৰ চাকৰি নাই আমি কেনেকৈ চাকৰি পাম সেই কথা অন্ততঃ এতিয়া নাই তেওঁলোকৰ যদি কথাটো সত্য বুলি ধৰি লওঁ কংগ্ৰেছটো দোষমুক্ত একেবাৰে নিশ্চয় নহয় নাই চাওক এইটো কথা মানে এতিয়া ছিনিয়ৰ লিডাৰ্ছ আছে তেখেতে ডিছকাছ কৰিব সেইটোৰ ওপৰত এতিয়া চাওক মই যিমান দূৰ এনে চাইছোঁ মোৰ ককাই যথেষ্ট সহায় কৰিছিলে তৰুণ গগৈ ডাঙৰীয়া আছিলে তৰুণ গগৈ ডাঙৰীয়াই যথেষ্ট সহায় কৰিছিলে তেখেতৰ দিনত চাকৰি হৈছিলে তাৰপিছত ইউনিভাৰ্চিটি হৈছিলে তাৰপিছত আপোনাৰ ষ্টেডিয়াম হৈছিলে ৰাস্তা হৈছিলে তো এইবিলাক আধা কিছুমান মানে কেবিনেটত যোনবিলাক বিল পাছ কৰিব লাগে সেই কেবিনেটত বিল পাছ কৰাৰ টাইমত আমাৰ লাগ বেয়া আছিল যে আমাৰ চৰকাৰ গুচি গ'ল বিজেপি চৰকাৰ আহিল তো এই বিজেপি চৰকাৰ অহাৰ পিছত তেখেতৰ লাগ ভাল যে কি তৰুণ গগৈ ডাঙৰীয়াৰ কিছুমান কাম তেখেতে আগুৱাই লৈ গ'ল আৰু সেইটো তেখেতে ক্ৰেডিট পলিটিক্স হিচাপে লৈ আছে আচ্ছা বিজেপিয়ে এই কথাটো কয় যে বিৰোধীয়ে বা কংগ্ৰেছে কেৱল পশ্চাদমুখী ৰাজনীতি যে বেকৱাৰ্ড যিটো পলিটিক্স যে তেওঁলোকে উন্নয়নমুখী ৰাজনীতি বিশ্বাস নকৰে ইভিন যে ভাৰতবৰ্ষৰ আমি এটা যিটো হট ৰাজনীতি যদিও বা বিজেপিৰ আমি যদি নীতিন গাডকাৰীৰ কথা কওঁ নীতিন গাডকাৰী এটা সাক্ষাৎকাৰ ইণ্ডিয়া টুডে আমি পঢ়িছিলোঁ তাত কোৱা হৈছিলে যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে তেওঁলোকে যিটো ইনভেষ্ট কৰিছে যে ব্ৰিজৰ ক্ষেত্ৰত হওক দলঙৰ ক্ষেত্ৰত হওক বা ৰাস্তাৰ ক্ষেত্ৰত হওক যে যিটো আন্তঃগাঁথনি বা যিটো যোগাযোগ এই যোগাযোগ মাধ্যমটো অতি গুৰুত্বপূৰ্ণ কিন্তু কংগ্ৰেছৰ দিনত মানে হাজাৰ বাঁহৰ দলং কাঠৰ দলং সেইটো বিজেপিৰ দিনত কিন্তু এতিয়া গাঁৱে ভূঞে গ'লে কিন্তু তেওঁলোকৰ ভাষ্য বা আমি দেখা ছবি এইখন যে ৰাস্তা ঘাট সম্পূৰ্ণ প্ৰায় হৈছে দলং চব পকী হৈ গৈছে এই যিটো আন্তঃগাঁথনি নিৰ্মাণৰ জৰিয়তে যিটো এটা প্ৰচেছ হৈ উঠে যে যোগাযোগৰ মাধ্যমটো যেতিয়া শক্তিশালী হৈ উঠে তেতিয়া উন্নয়ন খৰতকীয়া হয় যে চাকৰিটো দিয়াৰ লগে নহয় যে যদি এখন নৈক যদি এখন দলঙে সংযোগ কৰিছে সেই নৈখনৰ সিপাৰৰ পৰা মূল চহৰলৈ মানুহ আহিব পাৰে বা ইয়াৰ পৰা তালৈকে যাব পাৰে যদি আমি উত্তৰ গুৱাহাটীৰ লগত সংযোগ কৰা দলংখনৰ কথা যদি নিৰ্মাণৰ দলংখনৰ কথা ভাবি যাওঁ তো এই আন্তঃগাঁথনি কথাটো ওলাই কৰিব নোৱাৰি তেওঁলোকে ডাইৰেক্ট ইনভেষ্টমেণ্ট বা ডাইৰেক্ট তেওঁলোকে জব ক্ৰিয়েশ্যন নহ'ব পাৰে কিন্তু ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত তেওঁলোকে যিটো এটা উন্নতি সাধন কৰিছে এইটোতো আপুনি অস্বীকাৰ কৰিব নোৱাৰে আপুনি ভাল কথাই ক'লে মোৰ এটা কথা মনত পৰিলে যে মাজুলী ব্ৰিজখন
মাজুলী ব্ৰিজখন যেতিয়া মানে অপেনিং কৰিছে তেতিয়া মানে অকল বিজেপিৰ মানুহকে অপেনিঙৰ কাৰণে মাতিছিলে অকল চাগে মই জানাত আৰু মোৰ ভুল হ'ব পাৰে অকল চাগে মোদী ডাঙৰীয়াকে চাগে মাতিছিলে অপেনিঙৰ টাইমত কিন্তু তেখেতে গৌৰৱ গগৈ ডাঙৰীয়াক নামাতিলে এইটো ইনগ্ৰেশ্যনটো হ'লে তৰুণ গগৈ ডাঙৰীয়াৰ ইহৰ টাইমত সৰি মানে এইটো হয় হয় ইনগ্ৰেশ্যনটো তৰুণ গগৈ ডাঙৰীয়াৰ টাইমত হ'লে তাৰপিছত তেখেত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক নামাতিলে চ' তেনেকুৱা মানে বস্তু যে তেখেতৰ ভিতৰতে ভিতৰুৱাকে যুঁজ এখন চলি আছে সেইটোতো হয় কিন্তু সেই যে মই এপাৰ্ট পলিটিক্স মই কৈছোঁ কি যে বিজেপিৰ দিনৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ বাবে বিভিন্ন কাম কৰিছে যদিও কোৱা হয় মই সেইটো পইণ্টত আপোনাৰ তো ঠিক তেনেকৈ সব এই যোনটো ৰাস্তা তাৰপিছত এই ব্ৰিজ এইবোৰ যে হৈ আছিল এইবোৰ বিল পাছ হৈছিলে আমাৰ তৰুণ গগৈদেৱৰ চৰকাৰৰ টাইমত এই বিল পাছ হোৱাটা আমাৰ লাভটো বেয়া যে আমি 2014 লোকসভা ইলেকশ্যনটো আমি জিকিব পাৰোঁ আৰু জিতা হাৰা হৈ থাকে ইলেকশ্যনত এইটো লৈ যে এনেকৈ ক্ৰেডিট পলিটিক্স কৰিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেইটো আমি মানে ভাবা নাছিলোঁ আৰু তো তেখেতো আছিলে তেখেত এতিয়া কংগ্ৰেছতে আছিলে পিছতে তেখেতে বিজেপিত যোগদান কৰিলে আচ্ছা ঠিক আছে আমি এতিয়া যিহেতু আমি মুকলিভাৱে আলোচনা কৰিছোঁ আপুনি কংগ্ৰেছৰ ফেভাৰত বা বিৰোধী পক্ষৰ ফেভাৰত কথাখিনি বক্তব্য ৰাখিছে এতিয়া বিৰোধীক আমি বা কংগ্ৰেছক বিজেপিৰ বেয়া গুণটো পালেও আপুনি উল্লেখ কৰিলে যে এনেকুৱা কংগ্ৰেছক কিন্তু কিয় ৰাইজে ভোট দিয়া উচিত বা কংগ্ৰেছনো কিয় ভাল যে পূৰ্বৰ উদাহৰণ পূৰ্বে যিটো 15 বছৰ শাসনত তেওঁলোকে অসমত আছিলে তেওঁলোকক কিয় আঁতৰিব লগা হ'ল আমি দেখিছোঁ তাৰপিছত আকৌ কংগ্ৰেছক মানুহে বিশ্বাস কৰিব লাগিব বা কংগ্ৰেছক কিয় ভাল বা কি তেওঁলোকে এতিয়া নতুন হৈ আহিছে কি এটা বিশ্বাস দিব একচুৱেলি বহুত কাৰণ আছে মই গোটেইখিনি জাষ্ট চিম্পলিফাইড মই জাষ্ট চিম্পলি দুই এখন কৈ মানে দুই এটা লাইন কৈ দিছোঁ গো এহেড এতিয়া চাওক বিজেপিয়ে এই বিজেপি আৰু আগৰ বিজেপি মই কথাটো আপোনাক কৈ দিছোঁ যেতিয়া ভাজপাৰ বিজেপি আছিলে আৰু মোদী ডাঙৰীয়াৰ বিজেপি অটল বিহাৰী বাজপেয়ীৰ যোনটো বিজেপি আছিলে আৰু মোদী ডাঙৰীয়াৰ যোনটো বিজেপি দিনে ৰাতি পাৰ্থক্য অটল বিহাৰী বাজপেয়ী এটা বেটাৰ ইণ্ডিয়াৰ কাৰণে চিন্তাধাৰা কৰিছিলে আৰু মোদী ডাঙৰীয়া যোনটো কৰি আছে সেই চিন্তাধাৰাটো হ'ল মানে কমিউনিলিজমৰ চিন্তা ঠিক তেনেকৈ আমাৰ অসমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যোনটো চিন্তাধাৰা কৰি আছে সেইটো ফুল্লি কমিউনিলিজম মানে হিন্দু আৰু মুছলিম ডাইৰেক্ট মানে কমিউনিলিজম যোনটো আমাৰ কংগ্ৰেছ দলে নকৰে কংগ্ৰেছ দলে মানে হিন্দু মুছলিম খ্ৰীষ্টান বিভিন্ন ধৰণৰ চাহ জনগোষ্ঠী মানে সব ধৰণৰ জাতি জনগোষ্ঠী লৈ কিনে কংগ্ৰেছ দল চলে এইটো আপোনাক ফাৰ্ষ্টলি কৈ দিলোঁ ছেকেণ্ডলি যোনটো আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই যোনটো যাত্ৰা ষ্টাৰ্ট কৰিছে তেখেতে পাৰ্লিয়ামেণ্টৰ পৰা ওলাই কিনে গোটেই ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ মানুহৰ লগত মিলিত হৈছে বিভিন্ন ধৰণৰ জনগোষ্ঠীৰ মানুহৰ লগত মিলিত হৈছে যোনবিলাক সিহঁতৰ ৰায় তেখেত নিজে শুনি কিনে মানে বস্তুবিলাক উত্থাপন কৰি আছে চ' মই ভাবোঁ যে এইবোৰ আইডিঅ'লজিৰ কাৰণে মানুহে কংগ্ৰেছৰ প্ৰতি মানে এটা বিশ্বাস আহিছে আৰু কংগ্ৰেছক আকৌ ভোট দিব ঠিক আছে আপুনি ৰাজনীতিত কেতিয়া প্ৰৱেশ কৰিলে আৰু আপোনাৰ পৰিয়াল যিটো এটা পৰিয়ালভাৱে বা জেনেটিকেলিয়ে হওক বা আপোনালোকৰ হেৰিডিটাৰীভাৱে এটা বংশগতভাৱে কংগ্ৰেছৰ ৰাজনীতি আছে আপোনাৰ ককা জহিৰুল ইছলাম মন্ত্ৰী আছিল আৰু সেই পৰিয়ালৰ আপুনি সন্তান তো কংগ্ৰেছৰ সৈতে আপোনাৰ যিটো সংযোগ কিমান পুৰণা আৰু কি উদ্দেশ্য আছে আপোনাৰ মানে একচুৱেলি মই একচুৱেলি আগতে মই অকণ মডেলিং কৰিছিলোঁ সেইবোৰত আছিলোঁ নেকি মানে সেইপিনে অলপ মানে ইণ্টাৰেষ্টটো আছিলে তাৰপিছত মই কৰ্মশ্ৰী হিতেশ শইকীয়া কলেজত এডমিশ্যন ল'লোঁ মই পঢ়া শুনাটো বহুত বেয়া আছিলোঁ মই ক্লাছ 10 মই ফেইল কৰিছিলোঁ এবাৰ আগবাঢ়ি গৈ আছা তুমিতো ৰৈ যোৱা নাই আচ্ছা ঠিক আছে ভাল লাইক মই ক্লাছ BEd মই চিটি কলেজত কৰ্মশ্ৰী হিতেশ শইকীয়া কলেজত তাতে মই ইলেকশ্যন খেলিছিলোঁ চ' কলেজ ইলেকশ্যনত মই ডিবেট এণ্ড চিম্পজিয়ামত আই গেছ 386 ভোটত মই চাগে 386 ভোটত মই লিড কৰিছিলোঁ তাৰপিছত
মই যেতিয়া ভালকৈ চালোঁ যে নাই তাতে মোৰ দাদাৰো অকণমান অৱদান আছিলে মোৰ গ্ৰেণ্ডফাদাৰ জহিৰুল ইছলামৰ চ' মই ভাবিলোঁ মই তাতে স্পীচ দিম তো তেতিয়া আৰু কোনোবা এজন ল'ৰাই মানে মোক ক'লে নাই ৰণক তুমি নোৱাৰিবা মোক ঠেকাই ওলাই দিলে চ' লাইক তেতিয়া অলপ ইণ্টেনশ্যন আহিলে যে কি নাই মই স্পীচ দিম আফটাৰ গিভিং স্পীচ মই ভাবিলোঁ নাই এতিয়া কলেজটো অলপ চাব লাগিব চ' তেনেকৈ এক্টিভলি অলপমান NSYত আহিলোঁ অলপমান লাহে লাহে এনেকৈ NSYত আহিলোঁ তাৰপিছত 2019ত মোৰ খুৰা গালিব ইছলাম তেখেতে MP দাবেদাৰ আছিলে তো তেতিয়া মোক গালিব ইছলামে মোক ইউথ কংগ্ৰেছত অলপ হেল্প কৰি দিলে তাৰপিছত ইউথ কংগ্ৰেছ হেল্প কৰাৰ পিছত মই জেনেৰেল ছেক্ৰেটাৰী থাকিলোঁ তাৰপিছত লাহে লাহে তেনেকৈ লাহে 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 আহিলা এতিয়া কথা আমি শেষত এটা কথা এইটো কথাই পাতিম যে কংগ্ৰেছ বা এটা দল কেতিয়াও বেয়া নহয় দল এটাৰ আদৰ্শ সংবিধান থাকে তেওঁলোকে ধৰ্মনিৰপেক্ষ বিভিন্ন কথা কোৱা বিজেপিও দল হিচাপে কেতিয়াও বেয়া নহয় যেনেকৈ আপুনি অটল বিহাৰী বাজপেয়ীৰ সময়ৰ কথাখিনি কৈছে অৰ্থাৎ সেই নিৰ্দিষ্ট সময়ত নেতাসকলে যিটো নিৰ্ধাৰণ কৰে তেওঁলোকৰ যিটো মানসিকতাৰে নিৰ্ধাৰণ কৰে সেই মানসিকতাইহে আচলতে সেই দলটোক এটা বেলেগ এটা ইমেজ সৃষ্টি কৰে মই ক'ব খুজিছোঁ এতিয়া কথা বৰ্তমান কংগ্ৰেছৰ নেতৃত্বত থকা যিসকল লোক ফৰগেট এবাউট দ্য নেশ্যনেল চিনাৰিঅ' আমি যদি অসমৰ কথা ক'বলৈ যাওঁ ভূপেন বৰাৰ নেতৃত্বত যিসকল ব্যক্তি এতিয়া দল চলাই আছে তেওঁলোকৰ প্ৰতি বিতুষ্ট হৈ সিদিনা আন এটা নাম সংযোগ হ'ল মৃদুল মালাকৰ অসমৰ ৰাজ্যৰ কোনো সাংঘাতিক জনপ্ৰিয় বা পৰিচিত নেতা নহয় কিন্তু আমি ব্যক্তিগত চিনাকি বা ব্যক্তিগত সম্পৰ্ক বা আমি যিখিনি জানো হি ৱাজ ওৱান অফ দি লয়েল লিডাৰ অফ কংগ্ৰেছ হি ৱাজ লয়েল টু হিজ পাৰ্টি প্ৰেচিডেণ্ট গতিকে বা তেওঁৰ যেটা সততা বা এটা গাম্ভীৰ্যতা থকা ব্যক্তি তেনেকুৱা ব্যক্তিয়ে কংগ্ৰেছ ত্যাগ কৰিব লগা পৰিস্থিতি হৈছে ত্যাগ কৰি বিজেপিৰ কাৰ্যালয়ত গৈ মুখ্য কাৰ্যালয়ত গৈ তেওঁলোকৰ মালা পিন্ধিছে বা তেওঁলোকৰ পতাকা লৈছে তেওঁলোকৰ টুপি পিন্ধিছে আৰু সংবাদ মাধ্যমত কৈছে যে কংগ্ৰেছৰ এতিয়া কংগ্ৰেছ কৰি থকাৰ পৰিৱেশ নাই তাত সংগঠন কৰাৰ কোনো তেওঁলোকৰ দক্ষতা নাই সংগঠন কৰাৰ তেওঁলোকৰ আগ্ৰহ নাই কথাটো এইটোৱে কৈছোঁ যে কংগ্ৰেছ বেয়া নহয় আপুনি যদি বা বিজেপিও ক'ৰবাত বেয়া নহয় এজিবি বেয়া নহয় যিসকল মানুহে চলাই সেইমতেহে হ'ব কথাটো এতিয়া কংগ্ৰেছৰ যিসকল ব্যক্তি আছে তাৰ মেক্সিমাম মানুহে ক'ৰবাত হিমন্ত বিশ্ব কোৱাৰ দৰে তেওঁৰ এজেণ্ট তেওঁৰ চোৰাংচোৱা কৰি আছে আৰু সেই চোৰাংচোৱা কৰি আছেনে নাই আমি দেখি আহিছোঁ ৰাণা গোস্বামী যিটো দলে নিজৰ কাৰ্যকৰী সভাপতিক ৰাখিব নোৱাৰে যিটো দলে কাৰ্যকৰী সভাপতি ৱৰ্কিং প্ৰেচিডেণ্ট কাম MLA কমলেশ্বৰ প্ৰকাশই কংগ্ৰেছৰ MLA হৈ থাকোঁতেই মুকলিকৈ গামোচা পিন্ধায় যিটো দলৰ বিধায়ক বসন্ত দাসে মঙলদৈৰ মুখ্যমন্ত্ৰী গামোচা পিন্ধায় যিটো দলৰ বিধায়কে এইদৰে তেওঁক প্ৰশংসা কৰে আৰু হিমন্ত বিশ্বৰ গুণানুকীৰ্তন কৰে সেই দলটোৰ কিবা ভৱিষ্যত ক'ৰবাত থাকিব পাৰে নেকি ইমানখিনি মানুহে এই অভিযোগ যে দি ওলাই গ'ল যে তাত আৰু নেতৃত্ব বা কোনো সুযোগৰ কোনো সম্ভাৱনা নাই অৰ্থাৎ আপুনি কি অনুভৱ কৰিছে যে এটা আৱেগিক মায়াত আছে যে আপোনাৰ ককা কংগ্ৰেছত আছিল আপোনাৰ দেউতা কংগ্ৰেছত সেই আৱেগিক এটা ফেমিলি যিটো এটা ফেমিলি ইমোশ্যনতে আপুনি আছে নে সঁচা অৰ্থত কংগ্ৰেছৰ বৰ্তমানৰ মানুহখিনিয়ে এইসকল নেতাই অভিযোগ দিয়াৰ দৰে যে দলটো বিস্তাৰিত কেনেকৈ কৰিব লাগে এই আত্মসমালোচনা যদি নকৰে কালি আপোনালোকৰ নেশ্যনেল লিডাৰ জজ যি হয় টাইটেলটো মই জানা নাই তেওঁলোকৰ আমি এতিয়া ইণ্টাৰভিউ লৈছিলোঁ আমাৰ নমিনেশ্যন ফাইলিঙৰ সন্মুখত DC অফিচৰ সন্মুখত তেওঁকো প্ৰশ্নটো কৰিছে তেওঁ কৈছে নাই বহু মানুহ গৈছে যিসকলৰ থাকিব ইচ্ছা নাই তেওঁলোকে গুচি গৈছে কিন্তু কথাটো কেৱল সেইটোৱে নে সঁচা অৰ্থতে আপোনালোকৰ ভূপেন বৰা হওক নেতৃত্বত থকা ব্যক্তিসকলে যিটো হাৰত এই যিটো তলৰ নেতাসকলক এটা ট্ৰিট কৰিব লাগিছিল এটা স্মুথ এনভাইৰনমেণ্ট তেওঁলোকৰ থাকিব লাগিছিল বা সেই লিডাৰসকলক সেই দলটোত থকাৰ বাবে যিটো যুক্তি যিটো কাৰণ থাকে যিখিনি মৰম পাব লাগিছিল সেই মৰমখিনি বা সেই যিটো এটিটিউড সেই যিটো তেওঁলোকৰ যিটো মনোভাৱ সেই যিটো ইম্পৰ্টেঞ্চ পাব লাগিছিল সেই ইম্পৰ্টেঞ্চ ক'ৰবাৰ নেতৃত্বই দিয়াৰ ক্ষেত্ৰত গাফিলতি কৰিছে কেইজনমান নেতাই খামুচি ধৰি আছে তাৰ ফলত বিভাজন হৈছে আৰু নেতাসকল ওলাই গুচি গৈছে কথা দীঘলীয়াকৈ ক'লোঁ গতিকে আপোনাৰ উত্তৰখিনি লাগে আমাক চাওক ইয়াতে একচুৱেলি বহুত কথা আছে সিনিয়ৰ লিডাৰ মই কথাটো এইটোৱে আত্মসমালোচনা গৈছে আত্মসমালোচনাৰ প্ৰয়োজন আছেনে নাই কংগ্ৰেছত ভুল হ'ব পাৰে নে নাই ভুল কৰি আছেনে নাই নাই একচুৱেলি ইয়াতে বহুত কথা আছে মই আপোনাক সৰুকৈ কৈ দিছোঁ কথাখিনি এটা সৰু এক্সাম্পল দি কিনে বুজাই দিওঁ 15 বছৰ কংগ্ৰেছ অসমত আছিলে তাৰপিছত এতিয়া বিজেপি চৰকাৰ আহিলে 15 বছৰ যেতিয়া তৰুণ গগৈ ডাঙৰীয়াই কংগ্ৰেছ দলটো আগবঢ়াই লৈ গ'ল তেতিয়া কি বিজেপি চৰকাৰৰ মানে বিজেপি চৰকাৰটো নাছিলে তেতিয়া মানে বিজেপিৰ মানুহ কি কংগ্ৰেছত তেনেকৈ আহিছিলে তেনেকুৱা কিবা ব্ৰেকিং নিউজ আপুনি পাইছিলে নেকি নাই পোৱা চাগে ইমান খোৱা নাই কাৰণ আমাৰ চিন্তাধাৰা কি আমাৰ চিন্তাধাৰা হ'ল ডেভেলপমেণ্টৰ ওপৰত
আমাৰ চিন্তাধাৰা হ'ল মানুহক কেনেকৈ চাকৰি দিয়া, আমাৰ চিন্তা হ'ল ডিভোটৰ সমস্যা কেনেকৈ মানে পূৰণ কৰা, আমাৰ চিন্তাধাৰা হ'ল বিজনেছটো কেনেকৈ আগবাঢ়ি মানে কোনোবা যদি বিজনেছ যেনেকৈ কোনোবা যদি কৰিব বিচাৰে সেই বিজনেছটো কেনেকৈ আগবাঢ় মানুহক যে কেনেকৈ হেল্প কৰা, মানুহক পাব্লিক ছাৰ্ভিচটো কেনেকুৱা দিয়া। কিন্তু নাই, হেমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ চৰকাৰত বা মোদী ডাঙৰীয়াৰ চৰকাৰত ইহঁতে নিজৰ প্ৰতিশ্ৰুতিটো পাহৰি কেনে বেলেগ দলৰ, অকল কংগ্ৰেছ বুলি ক'লে ভুল হ'ব, ইয়াতে আম আদমি পাৰ্টিৰো লিডাৰ্ছৰ কথা আছে, কেজৰিৱাল ডাঙৰীয়াকচোন এৰেষ্ট কৰি দিলে। তাৰপিছত আপুনি যাৰ যাৰ নাম লৈছে আৰু মই তেখেতৰ নাম পৰিৱেশটো দিছোঁ আৰু তো তেখেতৰ ওপৰত যদি এনেকৈ হেৰেছমেণ্ট কৰে CID ED আৰু কিমান কি কেছেছ, মানে যদি ইচ্ছাকৃত নোহোৱা কেছেছবিলাক যদি মূৰত জাপি দিয়ে, এটা হেৰেছমেণ্টত যদি ৰাখে, তেনেহ'লে সেই মানুহজন কি কৰিব? সেই মানুহজনৰতো ভৱিষ্যত চেছ কৰি আছে। এতিয়া এই প্ৰশ্নটো সেইটোৱে, যদি তেওঁৰ দোষ নাই, যদি তেওঁ দুৰ্নীতি কৰা নাই, তাৰমানে কি আপুনি মানিয়ে লৈছে যে কংগ্ৰেছৰ নেতাই দুৰ্নীতি কৰে আৰু ED CBI মোক যিমানে যি আক্ৰমণ কৰি নাথাকক, মোৰ বডিত যদি এণ্টিবডি আছে, মোক কোনো বেমাৰে আক্ৰমণে কৰিব নোৱাৰে। তো ED CBI কোনোবাই নহয় মোক আহিলে কিবা কৰিলে, মই যদি দুৰ্নীতি কৰা, তাৰমানে কমলেশ্বৰী পুৰকাষ্ট বা যিসকল নেতা গৈছে বা যিসকল কথা যিটো আপুনি এটা জাষ্টিফাই কৰি আছে, তাৰমানে আপোনালোকৰ নেতাই দুৰ্নীতি কৰিছে, আপুনি একচেপ্ট কৰিছে। সেইটো কাৰণে মই আপুনি কথাটো মানে অলপমান বেলেগকৈ লৈছে। মই কৈছোঁ যে ইহঁতে ED CBI উইদাউট এনি কেছেছ জাপি দিব চেষ্টা কৰিলে। তেনেকুৱা কি আমি কৰিছিলোঁ নেকি? তৰুণ গগৈ ডাঙৰীয়াৰ ইন্দিৰা গান্ধীয়ে ইমাৰ্জেঞ্চিৰ সময়ত কি পৰিৱেশ কৰিছিলে সেই কথাটো আমি সকলোৱে জানো, যে 75ত ইমাৰ্জেঞ্চি কৰি যিটো সংবাদপত্ৰ স্বাধীনতা হৰণ কৰিছিলে, কংগ্ৰেছৰ দিনতো ভুল নকৰা নহয়। সেইটো বাৰু শিখ ৰায়তৰ কথা আমি জানো, হাজাৰ হাজাৰ শিখক যেতিয়া মানে ইন্দিৰা গান্ধীৰ মৃত্যুৰ পিছত হত্যা কৰা হৈছিলে, সেই কথাও আমি জানো। ভুল কৰিছে। এতিয়া কথা মই এইটো কথা কৈছোঁ যে দলৰ যিটো সংশোধন হ'ব লাগিব, যিহেতু যোৱা বছৰ লোকসভাত 44 হৈ গৈছিলে, অসমততো মাত্ৰ কেইটাখন হৈছিলে, মই কথা কৈছোঁ যে ক'ৰবাত দলৰ সেই আত্মসমালোচনা যিটো কোৱা হয়, ইন্ট্ৰস্পেকশ্যন বুলি কোৱা হয়, যে ক'ৰবাত সেই ভুলটো সঁচাকৈ হৈ আছে নেকি। যিহেতু মৃদুল মালাকৰ দৰে মই কোনো মৃদুল মালাকৰ ডাঙৰ নেতা নহয়, কিন্তু তেওঁৰ আমাৰ ভাল ৰিলেশ্যন আছে, আমি জানো যে তেওঁ এজন ভাল লয়েল, বিভিন্ন মানুহ যে আপুনি এইটো আছে, হয় মই কংগ্ৰেছতে থাকিম, কিন্তু সেইবিলাক তেনেধৰণৰ নেতাবিলাকো বিৰুষ্ট হ'ব লগা হৈছে যে কেৱল তেওঁলোকে নাই নিজৰ লভত গৈছে বা বিজেপিৰ দিনত জইন কৰাটো ব্ৰেকিং নিউজ হৈছে, তেতিয়া হোৱা নাছিলে, এইটো কথাতে খামুচি থাকিব নে সঁচা অৰ্থত আপোনালোকৰ নেতাসকলে ক'ৰবাৰ মৰমেৰে ক'ৰবাৰ আগ্ৰহেৰে এই নেতাসকলক পোহপাল ভালকৈ ৰাখিব পৰা নাই, দল হিচাপে আগবঢ়াৰ কোনো আগ্ৰহ ক'ৰবাত নাই, এতিয়া ইন্ট্ৰস্পেকশ্যনৰ প্ৰয়োজন নাই নে মানে অ'কে আছে? মই এই কথাটো সুধিছোঁ। নাই, মই ভাবোঁ যে চব নেতাবোৰে নিজৰ তৃণমূল কৰ্মী পৰ্যন্ত তেখেতে নিজৰ খবৰটো ৰাখে, তৃণমূল কৰ্মীলৈকে তেখেতে গৈ আছে, যোগাযোগ চলি আছে, আজিও মোৰ বহুতৰ লগত যোগাযোগ হৈছিলে, নোহোৱা নহয়। মানে আপোনাৰ মানে চব ঠিক আছে, মানে সাংগঠনিক ক্ষেত্ৰতে হওক বা কোনো পাৰফেক্ট বুলি একদম কোৱা নাই, বাট এটা দলৰ মাজত ভিতৰতো থাকেই, তেনেকুৱা বিজেপিতো আছে, কিন্তু আমাৰ প্ৰতি সেই মানে ৰাইটটো আছে যে তৃণমূল কৰ্মীৰ কি ক'ব বিচাৰিছে সেই কথা সেই তৃণমূল বুথৰ প্ৰেচিডেণ্টকো মানে ক'বলৈ আমাৰ দলে ৰাইটটো দিয়ে, কিন্তু বিজেপিয়ে সেই ৰাইটটো নিদিয়ে। আচ্ছা, আৰু এটা কথাৰে সামৰিম, যিহেতু আমি কথাবোৰ ভালকৈ উত্তৰ দিবলৈ প্ৰয়াস কৰিছে, আমি ভাল পাইছোঁ। এতিয়া শেহতীয়াকৈ আমি যোৱা এটা বছৰ ধৰি বিৰোধী ঐক্য মঞ্চত এটা কুচকাৱাজ চলিছিলে, লিলি হোটেলত বৈঠক বা বিভিন্ন ক'ৰবাত বৰা হোটেলত বৈঠক, আৰু তেওঁলোকে বিৰোধী ঐক্য মঞ্চ কৰি সকলো দলক একগোট কৰি আগবাঢ়ি যোৱাৰ কথা কৈছিলে। কিন্তু যেতিয়া লোকসভা নিৰ্বাচনৰ বাবে টিকট ঘোষণাৰ সময় আহিল, তেতিয়া এনেকুৱা পৰিৱেশ হৈ গ'ল যে তেওঁলোকে কোনো বিৰোধী দলক কোনো সুযোগ নিদি আলোচনা নকৰি নিজৰ টিকট নিজে ঘোষণা কৰিছে। তাৰ ফলত আম আদমি পাৰ্টিৰ সভাপতি হওক, তৃণমূল কংগ্ৰেছৰ ৰিপুণ বৰা হওক বা বাকী বিৰোধীসকলক অসন্তুষ্ট কৰি এক প্ৰকাৰ এলাগি কৰিলে। মই এই কথাটো কৈছোঁ, যি কংগ্ৰেছে বিজেপিক এণ্টি এথিকেল পলিটিক্স কৰা বুলি বা এথিকেল পলিটিক্স তেওঁলোকে নকৰে বুলি, যে পলিটিকেল এথিক্স তেওঁলোকে মানি নচলে বুলি কোৱা হয়, তো কংগ্ৰেছে কি এথিকেল পলিটিক্স কৰিলে য'ত তেওঁলোকে 16টা বা 15টা বা 12টা দলৰ লগত এবছৰ যদি বৈঠক কৰিলে বিৰোধী ঐক্য মঞ্চ কৰিব লাগে, টিকটটো কংগ্ৰেছে লওক, কিন্তু এবাৰতো তেওঁলোকৰ সৰ্বসন্মতি সিদ্ধান্তক্ৰমে তো কংগ্ৰেছে সকলোকে বুঢ়া আঙুলি দেখাই নিজৰ মৰ্জিমতে কৰিলে, তো কংগ্ৰেছে কি এথিকেল পলিটিক্স কৰিলে, এইটো বুলি বহুত প্ৰশ্ন উঠিছে। এইটো ক্ষেত্ৰত ছিনিয়ৰসকলে ক'ব, কাৰণ এইটো অ'কে, ঠিক আছে। আপোনাক মই এইটোত জড়িত, যিহেতু আপোনাৰ
পলিটিক্সটো কেনেকৈ ল'ব বিচাৰিছে যে ভৱিষ্যতে মই MLA হ'ম বা কেনেকৈ বা এটা এটা সেইটো ৰোডমেপ নিশ্চয় থাকিব কোনখিনি আগ্ৰহ আছে বস্তুটো বা এগৰাকী পলিটিচিয়ানে কোনখিনি কথা ধৈৰ্য ধৰি বা কোনখিনি কথাৰে আগবঢ়া উচিত আচলতে একচুৱেলি আগবঢ়াটো মানে কাৰোবাৰ বিপদ হৈছে সেই বিপদ লৈ যাই কিনে সেই বিপদত যাই কিনে মানুহৰ গৰীব দুখীয়া মানুহৰ বা ধনী মানুহৰো বিপদ হ'ব পাৰে যাই কিনে মানুহৰ কাষত থকাটো ৰাইজৰ লগত থকাটো দুখৰ টাইমত ৰাইজৰ লগত থকাটোৱে মোৰ মতেদি সেইটোৱে ৰাজনীতি যিহেতু আপোনাৰ বয়স বেছি হোৱা নাই জাষ্ট ল কমপ্লিট কৰিছে এজন সৰু যুৱক বুলি বা কম বয়সৰ যুৱক বুলি ক'লোঁ তো এইখিনি সময়তো ক'ৰবাত ষ্টুডেণ্টৰ ক্ষেত্ৰতে হওক বা কেতিয়াবা বোলে কাৰোবাৰ এডমিশ্যনটো ক্লিয়াৰ হোৱা নাই মই কথা পাতি দিছোঁ এনেকুৱা পৰ্যায়ত ক'ৰবাত বা কিবা অলপ দুই এটা হেল্পৰ কথাটো মানে বিজ্ঞাপন দি নকৰে তথাপিও মই জানিব আগ্ৰহ কৰিছোঁ এনেকুৱা মানসিকতা চবে কয় যে এনেকুৱা কৰিব লাগে বা MLA হ'লে মই কিন্তু মানুহক হেল্প কৰিম তুমি যদি আগতীয়াকৈ এনেকুৱা নিদৰ্শন নাই এইটো বানপানীৰ সময়ত বোলে মই ল কলেজৰ বা মোৰ নিজা উদ্যোগৰ কাৰোবাক 10জনক মই কাৰোবাক সহায় কৰি এইটো নিজৰ সহায় কৰা কথাটো বিজ্ঞাপন নিদি যেতিয়া আমি সুধিছোঁ যে এনেকুৱা হ'ব লাগে এনেকুৱা উদাহৰণ আছে নাই এই ক্ষেত্ৰত কিবা কিবা কৰিছোঁ মই একচুৱেলি বানপানীৰ টাইমত বা ক'ভিডৰ টাইমত বানপানীৰ টাইমত একচুৱেলি মই ভইচ ৰেইজ কৰিছোঁ নকৰা নহয় সেইটো তাৰপিছত আপোনাৰ ক'ভিড বানপানী আৰু এনেকুৱা টাইমত মই কৰিছোঁ কোনোবা এগৰাকী আমাৰ চিনাকি ব্যক্তিয়ে বা তুমি ধৰক আপুনি গুৱাহাটীত থাকে তো আপোনাৰ মানকাছৰৰ পৰা এজন ব্যক্তিয়ে ফোন কৰিছে GMCতে ভৰ্তি হ'ব লাগে তেনে ক্ষেত্ৰতো কেতিয়াবা হস্পিটেলৰ ক্ষেত্ৰত তেনেকুৱা ক্ষেত্ৰত কিবা এভইড কৰা হৈছেনে নে অলপ হেল্প কৰা হৈছে যিখিনি পাৰা হয় নাই মই সেইটো এভইড নকৰোঁ একচুৱেলি সেইটো মই ৰাজনীতি বুলি নধৰোঁ মই যিহেতু ৰাজনীতিত আছে ৰাজনীতি সেইটোৱে ভাল পাইছোঁ ৰাজনীতি নধৰে মই কৈছোঁ সেইটোৱে যে ৰাজনীতি থাকিলে যে কেৱল অমুক কৰিম তমুক কৰি দিম হ'লেহে কৰিম মই নোহোৱাকৈ যে কিছুমান কাম কৰিব পাৰিম মই এই কথাতে ক'ব খুজিছোঁ মই এইটোৱে বুজাব বিচাৰিছোঁ আপোনাৰ প্ৰশ্নৰ উত্তৰেৰে বা মোৰ প্ৰশ্নৰে মই এইটোৱে বুজাব বিচাৰিছোঁ যে এথিকেল পলিটিক্স কেনেকুৱা যে কেৱল নিৰ্বাচনৰ পিছত জিকি হোৱাৰ পিছত যে মই একদম আপোনাক অমুক তমুক বনাই দিম তাৰপিছত জিকি হোৱাৰ পাছত মই অট্টালিকা বনাম নিজৰ কাৰণে সেইটোৱে চলি আছে মই কৈছোঁ কি যে নিৰ্বাচনত মই যাম বা এনেকুৱা মই পলিটিক্স কৰি থাকোঁতে এইটো এটা মোৰ পাৰ্ট হয় পলিটিকেল লিডাৰৰ এটা পাৰ্ট হয় কাৰণ সকলোৱে সমাজকৰ্মী হোৱাৰ এটা আগ্ৰহ নাথাকে পলিটিকেল মানে যেন সমাজকৰ্মী বা সমাজ সেৱিকা বা সমাজ সেৱক গতিকে তেওঁলোকৰ হাতত সেই এটা মেণ্টেলিটি থাকে তো সেই মেণ্টেলিটিটো যে ইলেকশ্যনত জিকিলেহে কৰিম এইটো নহয় ইলেকশ্যনত জিকাৰ আগতো এই ক'ৰবাত মেডিকেলত কাৰোবাক হেল্প কৰিছোঁ এইটো এটা কৰাৰ তেওঁলোকৰ সুযোগ থাকে সেই সুযোগটো আপুনি লোৱা বুলি আপুনি কৈছে কথা মই দুই এষাৰ খালি কওক কৈ ল'ব বিচাৰিছোঁ সামৰণি আমি সময় বহুত গ'ল যেনেকুৱা আমাৰ মানকাছৰৰ কথা মই কৈছোঁ যে তাতে বহুত ষ্টুডেণ্ট লিডাৰ আছে বহুত ধৰণৰ ষ্টুডেণ্ট লিডাৰ আছে তেখেতে কি কৰে যে নাই দাদা এইটোতো আমাৰ এনেকুৱা প্ৰব্লেম হৈছে আমাক এইটো কৰিব লাগে আমাৰ মেডিকেলৰ প্ৰব্লেম আছে আমাৰ কলেজৰ প্ৰব্লেম আছে আমাৰ টিউশ্যনৰ প্ৰব্লেম আছে আমাৰ ডিপাৰ্টমেণ্ট নাই কিন্তু তেখেতে ইহঁতি য়ং জেনেৰেশ্যন হয় তো ইহঁতক কি কৰিব লাগে ইহঁতক প্ৰটেষ্ট কৰিব লাগে সেইটো টাইমত যে নাই যে আমাৰ মেডিকেলৰ প্ৰব্লেম আছে আমাৰ এক্সৰে মেচিন নাই আমাৰ অপাৰেশ্যন কৰিব হ'লে 8 ঘণ্টা গুৱাহাটীত ইহঁতি ঘূৰি কিনে আহিব লাগে বেটাৰ তাতে অপাৰেশ্যন থিয়েটাৰ থাকিলে ভাল হয় ন তো নাই সিহঁতি সেইটো নকৰিব ইহঁতি বেলেগ এটা হেল্প বিচাৰে নাজানো কি মানে মুখেদি জাষ্ট ক'ব বাট প্ৰটেষ্ট নকৰিব বাট নিজকে ষ্টুডেণ্ট লিডাৰ হিচাপে সিহঁতি তেখেতে দক্ষতাটো দিয়ে চ' মই পাৰ্চনেলি মই ছাজেষ্ট কৰিম যে কি তোমালোকে প্ৰটেষ্টটো কৰা প্ৰটেষ্ট কৰিলে কি হয় তাৰে যোনটো সাংসদ তাৰে যোনটো বিধায়ক তোমালোকৰ কথাটো শুনিবলৈ তেখেত মানে বাধ্যতামূলক হৈ যায় বাধ্যতামূলক কিয় হয় কাৰণ সেইখিনি বস্তু যেতিয়া আপোনালোকৰ নিচিনা মিডিয়া চেনেলে যেতিয়া কেপচাৰ কৰিব তেখেতক যেতিয়া ক'ব যে কি নাই তেখেতে আমাৰ কথা শুনা নাই প্ৰমিছ কৰি গৈছিলে যে আমাৰ মেডিকেলটো বনাই দিব আমাৰ কলেজত আমাৰ এইটো ডিপাৰ্টমেণ্ট নাই মেডিকেল ডিপাৰ্টমেণ্ট নাই ল ডিপাৰ্টমেণ্ট নাই আমি বেলেগ জেগাত যাই কিনে পঢ়ি আছোঁ এইবিলাক প্ৰতিশ্ৰুতি তাৰে বিধায়কটো দিছিলে এইবোৰ কিয় পাহৰি যায় এইবোৰ পাহৰিব নালাগে তাৰপিছত ৰাস্তাৰ কথা ক'ব তেখেতে টান পায় যে নাই আমাৰ ৰাস্তা বেয়া বস্তু তেখেতৰ নিজৰ ঘৰ ভাঙি দি আছে এইবোৰ বস্তু তেখেতে ক'বলৈ আজি প্ৰটেষ্ট কৰিবলৈ তেখেতে টান পায় তেখেতে সিহঁত ষ্টুডেণ্ট লিডাৰবোৰক এতিয়া মানে তেখেতৰ জাষ্ট খালি মানে এইটো আমি একচুৱেলি পলিটিকেলি সেইখিনি কথা কওঁ যে
ফটো পলিটিক্স সিহঁতৰ ফ্ৰেম ভাল হ'ব লাগে, সিহঁতৰ ফটো লগাব লাগে, সিহঁতক জাষ্ট টাইমত সিহঁতৰ লিডাৰৰ ওচৰত মানে ওচৰত থাকিব লাগে, লিডাৰৰ ওচৰত থাকি কিনে সিহঁতক ফটো থাকিব লাগে। দিছ ইজ নট পলিটিক্স। বুজি পাইছোঁ, ঠিক আছে। আমাৰ ৰাইজৰ লগত থকাৰ চেষ্টা কৰিব লাগে। তো আমি কিছুমান আলোচনা কৰিলোঁ, আগন্তুক সময়ত আৰু আলোচনা কৰিম বিতংকৈ বিভিন্ন দিশত। গতিকে আমি এটা কিছু দিশৰ তুলি ধৰাৰ প্ৰয়াস কৰিলোঁ, কংগ্ৰেছ বিজেপিৰ যিটো ৰাজনীতি আৰু কংগ্ৰেছৰ প্ৰতি তেওঁৰ যিটো সমৰ্থন বা কংগ্ৰেছটো ভাল বুলি বক্তব্য ৰাখিছে, কিন্তু আল্টিমেটলি ডিচিশ্যনটো পাব্লিকে ল'ব, ভোটাৰ ৰাইজে ল'ব। আৰু আমি দেখা পাম যদি ক'ৰবাত, আমি শেষত এইটো কথা ক'ম, যদি ক'ৰবাত কংগ্ৰেছৰ বা অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ মাজত এটা ইন্ট্ৰস্পেকশ্যন যিটো কোৱা হয়, আত্ম সমালোচনা যিটো কৰাৰ প্ৰয়োজন, সেইটো কৰিব লাগে। নহ'লে তেওঁলোকে নিজৰ কোনোবাই ৰিজাইন দিছে, সেইটো জাষ্টিফাই কৰিব যে বিজেপিৰ লগত জড়িত হোৱা, হিমন্তৰ লগত থকা গ্ৰুপত থকাসকল গৈছে, তেনেকৈ কৈ জাষ্টিফাই কৰি থাকে, দলটো শেষ হৈ যাব। কাৰণ কাৰ্যকৰী সভাপতিৰ পৰা আৰম্ভ কৰি গৈ মানুহ শেষ হৈ গ'ল। আৰু এজন লিডাৰ যোৱালে তেওঁলোকৰ সেই লিডাৰগৰাকীৰ লগত বহুদিনীয়া সম্পৰ্কৰ বহু এটা গোট থাকে, বহু মানুহ থাকে, সেই মানুহখিনিও এটা মেণ্টেল ছুইচিং হয় আচলতে। গতিকে তেনেকৈ দল এটা নিশেষ হৈ যায়। গতিকে কেৱল সেই গৈছে যাওক এই কথা মন্তব্য নিদি ক'ৰবাত নেতৃত্বই, হাইকমাণ্ডকো কৈছোঁ আমি যে ক'ৰবাত অসমৰ নেতৃত্বই তলৰ যিসকল বা সহযোগী নেতাসকলক সেই যিটো মৰম, সেই গুৰুত্ব ক'ৰবাত দিয়া নাই, সেই গুৰুত্বটো তেওঁলোকে পোৱা নাই, এনেকুৱা অনুভৱৰ পৰিৱেশ ক'ৰবাত সৃষ্টি হৈছে নেকি, নিজৰ চকীখন ৰক্ষাৰ বাবে ৰাজনীতি কৰিছে, এইবিলাক কথা পৰ্যালোচনা কৰক দলৰ মংগলৰ স্বাৰ্থত নহয়, তেনে অন্যথাই দলৰ বাবে ভৱিষ্যত কিন্তু নহ'ব। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰৌনাক ইছলামক আৰু এগৰাকী সম্ভাৱনা আৰু এটা শেষত আমি অলপ ধেমেলীয়া জকিং পাৰ্ট কওঁ, ইউ হেভ এ চ' নাইচ স্মাইলিং ফেচ। আৰু পলিটিক্সত স্মাইলটো অতি গুৰুত্বপূৰ্ণ আৰু মডেলিং কৰিছিল। গতিকে আপুনি কথা কৈ থাকে যে হাঁহিটো দিয়াৰ লগে লগে এটা মানে পৰিৱেশটো সলনি হৈ যায়, এইটো নেৰিব। আৰু এই হাঁহিটোৰ আঁৰত কিন্তু যিটো হাঁহিৰ আৰু সৌন্দৰ্যটো ভিতৰৰ পৰা সৌন্দৰ্যটো আৰু বঢ়াই থাকিব। গতিকে যিখিনি এথিকেল কথা ক'লে এইটো ভাল পালোঁ, গতিকে এইখিনি বঢ়াই যাওক। আমি সাংবাদিকতাৰ খাতাৰত হয়তো কিছুমান প্ৰশ্ন উত্থাপন কৰোঁ, ড'ন্ট মাইণ্ড ফৰ ডেট। গতিকে আমি নিৰপেক্ষতাও বিচাৰোঁ, গতিকে এটা দলে বা বিৰোধী দলে বা যি দলে উন্নয়নমূলক ৰাজনীতিত দলৰ হকে অসমৰ হকে কাম কৰাটো বিচাৰোঁ, দেশৰ হকে কাম কৰা বা নিয়মত থাকি কাম কৰাটো বিচাৰোঁ। সেইকাৰণে আমি সেই নিয়মৰ যিটো সংবিধানৰ যিটো গণ্ডি, সেই তাত সীমাত থাকি আমি কিছু প্ৰশ্ন কৰাৰ প্ৰয়াস কৰোঁ। সেই প্ৰশ্ন আজি ৰৌনাকো কৰিছোঁ। আৰু ৰৌনাকে এগৰাকী উদীয়মান যুৱক হিচাপে কোনো খোকোজা কিছুমান লগা নাই, দুই এটা প্ৰশ্নটো এভইড কৰিব চেষ্টা কৰিছে। হয়তো ছিনিয়ৰ লিডাৰৰ বাবে সেইবিলাক প্ৰশ্ন আমি কৰিম কেতিয়াবা। শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ৰৌনক ভাল হওক। আৰু কংগ্ৰেছত থকা বুলি নহয়, অসমৰ এগৰাকী আপকামিং যুৱক, গতিকে তুমি ভাল হৈ আগবাঢ়ি যোৱা, তাকে আমি কামনা কৰিছোঁ। আৰু ডেম'ক্ৰেচি লাইভৰ ডেম'ক্ৰেটিক ডিচিছনৰ পৰা, ডেম'ক্ৰেচি ষ্টুডিঅ'ৰ পৰা মই মৰম কুমাৰে বিদায় লৈছোঁ। ধন্যবাদ, শুভৰাত্ৰি।